নমস্কাৰ ছাত্ৰছাত্ৰীসকল, স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'ৰে। আজিৰ ভিডিঅ'টিত ক্লাছ 8ৰ জেনেৰেল মেথমেটিক্স অৰ্থাৎ গণিত বিষয়ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2026ৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰা হৈছে। আৰু এই ভিডিঅ'টিত তোমালোকৰ যিকেইটা MCQ কুৱেশ্যন আছে সেইকেইটাৰ ছল্ভ কৰি দিয়া হৈছে। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1 কুৱেশ্যন, ইয়াতে তোমালোকৰ প্ৰত্যেকটো প্ৰশ্নৰ 4টাকৈ উত্তৰ দিয়া আছে আৰু ইয়াতে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে অৰ্থাৎ MCQ কুৱেশ্যন। অ'কে, প্ৰথমটো কুৱেশ্যন হৈছে যে পৰিমেয় সংখ্যাই সহযোগ বিধি মানি চলে। যোগ আৰু পূৰণত, অপশ্যন 2 বিয়োগ আৰু হৰণত, অপশ্যন 3 যোগ আৰু বিয়োগত, অপশ্যন 4 পূৰণ আৰু হৰণত। আমি জানো যে পৰিমেয় সংখ্যাই সদায়ে যোগ আৰু পূৰণত কি বিধি মানি চলে? সহযোগ বিধি মানি চলে। ঠিক আছে, গতিকে তোমালোকৰ অপশ্যন 1 2 তোমালোকৰ কাৰেক্ট এনচাৰ হ'ব। ঠিক আছে, এই কুৱেশ্যনটোৰ। নেক্সট কুৱেশ্যন নম্বৰ বি, -13ৰ গুণাত্মক বিপৰীত হ'ব। অপশ্যন 1 -13, -13ৰ গুণাত্মক বিপৰীতটো -13 হ'বই নোৱাৰে, হয়নে নহয়? নম্বৰ 2 -1/13, নম্বৰ 3 -13 বা -1 বা 13, অপশ্যন 4 এটাও নহয়। ইয়াত যদি চাবলৈ যাওঁ তেতিয়াহ'লে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 2 -1/13। অ'কে, -13ৰ গুণাত্মক বিপৰীত হ'ব -1/13। ঠিক আছে, গতিকে বি নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 2। নেক্সট কুৱেশ্যন নম্বৰ চি, তলত দিয়া সমীকৰণবোৰৰ ভিতৰত এটা চলকৰ একঘাতৰ সমীকৰণ হৈছে 2/x = x/2, নম্বৰ 2 1/x plus 1/x plus 1 = 1, অপশ্যন 3 x/3 plus x/3 = 1/4। ইয়াতে তোমালোকৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 3। ঠিক আছে, অপশ্যন 3টো হ'ব ইয়াতে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ ডি, যিকোনো বহুভুজৰ আটাইকেইটা বহীকোণৰ সমষ্টি। অপশ্যন 1 180 ডিগ্ৰী, অপশ্যন 2 360 ডিগ্ৰী, অপশ্যন 3 270 ডিগ্ৰী, অপশ্যন 4 300 ডিগ্ৰী। যিকোনো বহুভুজৰে আটাইকেইটা কোণ যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আটাইকেইটা বহীকোণ যদি যোগ কৰোঁ তেতিয়াহ'লে তাৰ যোগফল সদায়ে 360 ডিগ্ৰী হ'ব আটাইকেইটা যোগ কৰিলে। অ'কে, গতিকে অপশ্যন 2টো হ'ব তোমালোকৰ ইয়াতে কাৰেক্ট এনচাৰ 360 ডিগ্ৰী। নেক্সট কুৱেশ্যন নম্বৰ ই, এটা নিখুঁত মুদ্ৰা টছ কৰিলে প্ৰাপ্ত হোৱা মুঠ ফলাফল। অপশ্যন 1 1, অপশ্যন 2 2, অপশ্যন 3 3, অপশ্যন 4 4। আচ্ছা, মুদ্ৰা এটাত কেইটা পৃষ্ঠা থাকে? 2টা পৃষ্ঠা থাকে, হয়নে? গতিকে মুদ্ৰা এটা যদি আমি টছ কৰোঁ তেতিয়াহ'লে ইয়াৰ মুঠ ফলাফল হ'ব 2। ঠিক আছে, অপশ্যন 2 হ'ব তোমালোকৰ ইয়াতে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ এফ, এটা বৃত্তৰ পৰিধিয়ে কেন্দ্ৰত কোণ উৎপন্ন কৰে। অপশ্যন 1 90 ডিগ্ৰী, অপশ্যন 2 180 ডিগ্ৰী, অপশ্যন 3 270 ডিগ্ৰী, অপশ্যন 4 360 ডিগ্ৰী। এটা বৃত্তৰ পৰিধিয়ে কেন্দ্ৰত 360 ডিগ্ৰী কোণ উৎপন্ন কৰে। অপশ্যন 4 হ'ব ইয়াতে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ জি, এখন বিদ্যালয়ৰ 8ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেকে প্ৰতিদিনে কিমান সময় পঢ়ে ঘণ্টা হিচাপত স্তম্ভলেখৰ সহায়ত দেখুওৱা হৈছে। গতিকে তোমালোকে এইখন চাই কেইটামান প্ৰশ্নৰ উত্তৰ কৰিব লাগে। ইয়াৰ প্ৰথমটো প্ৰশ্ন হৈছে যে বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিদিনে কিমান সময় পঢ়ে, অৰ্থাৎ মেক্সিমাম ষ্টুডেণ্টে প্ৰতিদিনে কিমান সময় পঢ়ে ন? বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিদিনে 4 আৰু 5, গতিকে 4 আৰু 5 ন, পঢ়াৰ সময় 4 আৰু 5 ঘণ্টা। অ'কে, 4 আৰু 5 ঘণ্টা বেছি সময় পঢ়ে। বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে 4 আৰু 5 ঘণ্টাই পঢ়ে। তোমালোকৰ 1 নম্বৰ আই নম্বৰ কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 4ৰ পৰা 5 ঘণ্টা। নেক্সট দ্বিতীয়টো কুৱেশ্যন, প্ৰতিদিনে 5 ঘণ্টাতকৈ বেছি পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান? প্ৰতিদিনে কিমান? 5 ঘণ্টাতকৈ বেছি পঢ়া। 5 ঘণ্টাতকৈ বেছি পঢ়া ছাত্ৰ ছাত্ৰী হ'লে 5 ঘণ্টাতকৈ বেছি পঢ়িলে এইটো 6 ঘণ্টাটো আহিব 12, 8 20, 20 4 24। গতিকে 5 ঘণ্টাতকৈ বেছি পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা যদি আমি চাবলৈ যাওঁ 12জন আছে, লগতে তাৰ লগত কিমান প্লাছ হ'ব 8জন আৰু লগতে 4জন। ঠিক আছে, আৰু 4জন 12 ইয়াতে 20, 20 4 24। গতিকে তোমালোকৰ 5 ঘণ্টাতকৈ বেছি সময় পঢ়া ল'ৰা ছোৱালী হ'ব 6 ঘণ্টা পঢ়ে 12জনে, 7 ঘণ্টা পঢ়ে 8জনে আৰু 8 ঘণ্টা পঢ়ে 4জনে। গতিকে টোটেল হ'ব 24জন। 5 ঘণ্টাতকৈ বেছি পঢ়া ল'ৰা ছোৱালী হ'ব 24জন। অপশ্যন বি হ'ব ইয়াতে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 3, 4 ঘণ্টাতকৈ কম সময় পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান? 4 ঘণ্টাতকৈ কম পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা ইয়াতে উলিয়াই পৰিছে। 4 ঘণ্টাতকৈ কম বুলি ক'লে এইটো 4 ঘণ্টা, 4 ঘণ্টাতকৈ কম ন? গতিকে
এইটো হ'ব 10 10 4 14 14 জন 14 ইয়াতে ওকে 4 ঘণ্টাতকৈ কম ন 4 ঘণ্টাতকৈ কম বুলি ক'লে 4 ঘণ্টা 14 জনে পঢ়ে ন এই 4 ঘণ্টাতকৈ কম পঢ়ে 8 জনে ইয়াতে 10 জন ন এইটো 10 জন আৰু ইয়াতে 4 জন আৰু এটা 18 4 22 জন গতিকে ইয়াতে কাৰেক্ট আনসাৰটো হ'ব 22 জন ওকে 22 জন 4 ঘণ্টাতকৈ কম পঢ়া ছাত্ৰৰ সংখ্যা হ'ব 22 জন ঠিক আছে নেক্সট 3-4 ঘণ্টা পঢ়া ছাত্ৰৰ সংখ্যাৰ সমান কিমান ঘণ্টা পঢ়াৰ কথা 3-4 ঘণ্টা 3-4 ঘণ্টা পঢ়ে 8 জনে ওকে 3-4 ঘণ্টা পঢ়ে আৰু 6-7 3-4 আৰু 6-7 ঘণ্টা আমি যদি চাওঁ 3-4 আৰু 6-7 এই দুটাৰ যিটো পঢ়া ছাত্ৰৰ সংখ্যা একে 8 গতিকে 6-7 লগত মিলিব 6-7 ঘণ্টা কোনটো অপচনত আছে তোমালোকৰ অপচন বি হ'ব তোমালোকৰ 4 নম্বৰ কুৱেশ্যনটো কাৰেক্ট এনসাৰ এনেকৈ তোমালোকৰ আকৌ কিছুমান প্ৰশ্ন সমাধান কৰিব দিছে চাই ল'বা তোমালোকে সংখ্যা ৰেখাত বহাব দিছে সমীকৰণটো সমাধান কৰিব দিছে সম্ভাৱিতাৰ গণিত দিছে তোমালোকৰ তাৰ পিছত বাৰম্বাৰতাৰ তালিকা এখন প্ৰস্তুত কৰি উলিয়াব দিছে তোমালোকক এইখিনি ডাটা ব্যৱহাৰ কৰি এইখিনি তথ্য ব্যৱহাৰ কৰি তো আজিলৈ ইমানে ইয়াত যদি কিবা জানিবলগীয়া কুৱেশ্যন আছে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা ধন্যবাদ